কিছুমান মানুহক ক'ব বিচাৰোঁ আমাৰ জিমবোৰ মন্দিৰৰ কোনো ঘণ্টা নহয় যে মন্দিৰলৈ আহিলে ফ্ৰীতে ঘণ্টাটো বজাই থৈ গ'ল বহুত কষ্টত বহুত পইচা ইউজ কৰি জিমটো খোলা হয় বহুতখিনি টকা লোন লোৱা হয় EMI দিব লাগে ঘৰ ভাড়া দিব লাগে A to Z খৰচ আছে জিমটোলৈ আহিব 2-3 দিন মাৰিব চিনাকি বুলি দিও মাৰিবলৈ তাৰপিছত খবৰ খাতি নাইকিয়া হৈ যায় অলপ দিনৰ আগত যে মই ভিডিঅ' এটা বনাইছিলোঁ কাৰোবাৰ যদি ক্ষীণাব মন আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব বহুতজনে তেনেকৈ কণ্টেক্ট কৰিলে আৰু বহুতজনে তেনেকৈ পাৰ্চনেল ট্ৰেইনিঙো ল'লে তাৰে এজন নকওঁ নামটো কিন্তু A to Z প্ৰুফ আছে বাইদেউ এগৰাকীয়ে ফোন কৰিলে যে মোৰ ল'ৰাটো বহুত শকত আপুনি কিবা এটা কৰি ক্ষীণাই দিয়ক মই তেতিয়া ক'লোঁ ল'ৰাটোক ফোনটো দিয়কচোন কথা পাতিলে ধুনীয়াকৈ পাতিলে হৈ গ'ল তাৰপিছত জিমলৈ আহিম বুলি ক'লে কথামতে হ'ল ল'ৰাজন দেউতাকৰ লগত জিমলৈ আহিলে দেউতাকৰ মোৰ লগত কথা পাতিলে ল'ৰাক এডমিশ্যন দিব হ'ল ক'লে আজি মই এডমিশ্যনটো নিদিওঁ 2 দিনমানৰ পাছত মই পইচাটো দিম 8 দিনমান গ'ল পইচাটো আমি খুজি থাকোঁ যে পে'মেণ্টটো ভাইটি পঠিয়াই দিবা তুমি দেউতাক ক'বা মাক ক'বা আপোনাৰ কিয়ৰটো লৈ লৈছোঁ পাপাই ভৰাই দিব প্ৰথমতে ক'লে এই পাপাই আহি পেলাই দিব সেই পইচাটো ঘৰত নাই কিন্তু ভুলটো সেইটোৱে যেতিয়া জিমলৈ অহা হয় তেতিয়া এডমিশ্যনটো ল'বই লাগে তাৰপিছত ক'লে এদিন আপুনি নাছিলে সেইকাৰণে মায়ে পইচাটো নপঠিয়ালে তাৰপিছত ল'ৰাজন আহি আছে আকৌ মই ক'লোঁ যে পইচাটো দিব অঁ কাইলৈ লৈ আহিম কিন্তু সেই কাইলৈ লৈ আহিমটো আজিলৈকে নাহিলে সেইটো ৰেছপনচিবিলিটি মাকৰ থাকিব লাগে আৰু বাপেকৰ থাকিব লাগে কাৰণ ল'ৰাটোৱেতো পইচা নঘটে ক্লাছ 10ৰ ল'ৰা এটা বহুত বেয়া লাগে 8 দিন ল'ৰাজনে মাৰি থৈ গ'লহি তাৰপাছত আমাৰ প্ৰাপ্যৰ পইচাটো আমি নাপালোঁ বেয়া লাগে নালাগে কচোন বহুত বেয়া লাগে সেইকাৰণে কৈছোঁ আমাৰ জিমবোৰ মন্দিৰৰ ঘণ্টা নহয় আহিলে ধুনীয়াকৈ বজালে পইচা নিদিয়াকৈ তাৰপিছত গুচি গ'ল ক'লোঁ আৰু মনৰ কথা এটা ক'লোঁ আৰু এই ৰিলটো তেওঁলোকেও যাতে চায় বা চাব কিন্তু লাজ পাব লাগে বহুত দুখ লাগি থাকে আজি কিবা এটা প্ৰব্লেমে হ'ল মোক কিন্তু ইনফৰ্ম কৰিব লাগিছিলে বাদ দিয়ক এইবোৰ কথা বহুত ধুনীয়া স্কোৱাট ৰেক এটা বনাই আছোঁ বহুত মানে বহুতে ধুনীয়া আৰু কম্পেক্ট হয় আৰু বহুত হেভি হয় দুলীয়াজনে ভাইটি এটাই লৈছে মোৰ পৰা বহুত ধুনীয়াকৈ বনাইছোঁ দেই চিনি নাপাওঁ ফোন কৰিছে দাদা আপোনাৰ ঘৰ ক'ত মই ক'লোঁ যোৰহাট আহি আছোঁ তেনেকৈতো ফোন বহুত আহে 5 দিনাখনে আমাৰ ঘৰ পাই গ'লি আৰু অৰ্ডাৰ এটা দিছোঁ আৰু তেনেকৈ আমাৰ পৰিয়ালটো চলি আছে এটা স্কোৱাট ৰেকডাল বহুত কম্পেক্ট কিন্তু দেই বহুত ধুনীয়া হয় আৰু বহুত হেভি ৰড আমি ইউজ কৰিছোঁ মই দেখাইছোঁ ৰ'ব আৰু চাওক কিমান হেভি ৰড আমি ইউজ কৰিছোঁ ৰড হোল্ডাৰ বুলি কয় এয়া সেইফালে দিছে এইফালেও লাগি আছে সেইফালেও লাগি আছে আৰু এইফালে চাওক আৰু এইফালেও চাওক কিমান শকত ৰড আমি ইউজ কৰিছোঁ কেনেবাকৈ যদি স্কোৱাট মাৰোঁতে বাৰডাল ইয়াত পৰে যাতে ভাঙি নাযায় চ' ইমান হেভিকৈ আমি বনাইছোঁ এই ছাইডটোও দেখাই দিছোঁ জেগাকণ আমাৰ সৰু হৈ আছে চ' ভাল ধৰণে ফ'কাছত নাহে মেচিনটো